ৰাজ্যত বৰ্তমানো অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ। মহানগৰীৰ চুনচালিৰ ৰাম সিং চাপৰিত বন্যহস্তীৰ সন্ত্ৰাসত অতিষ্ঠ এতিয়া জনসাধাৰণ। অঞ্চলটোত বন্যহস্তীৰ মুক্ত বিচৰণ কৰাৰ লগতে বন্যহস্তীয়ে ভাঙিলে ৰাম সিং অঞ্চলৰ 4টাকৈ বাসগৃহ। অঞ্চলটোত এটা প্ৰকাণ্ড বন্যহস্তীৰ বিচৰণক লৈ আতংকত ভুগিছে এতিয়া অঞ্চলটোৰ বাসিন্দাসকলে। সম্প্ৰতি বাসগৃহ এৰি অঞ্চলটোৰ বাসিন্দাসকলে নিৰাপদ স্থানত বাস কৰিবলগীয়া হৈছে। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত উটি আহি চৰ অঞ্চলত থিতাপি লৈছে বন্যহস্তীটোৱে। ঘটনাস্থলীত উপস্থিত হৈছে বন বিভাগৰ লোক। বন বিভাগৰ লোকে বন্যহস্তীটোক খেদিবলৈ চেষ্টা কৰে যদিও এই মুহূৰ্তলৈ আঁতৰি যোৱা নাই বন্যহস্তীটো। এন্ধাৰ হলেই বন্যহস্তীটোৱে খাদ্যৰ সন্ধানত ওলাই আহে জনবসতি অঞ্চলত। মই 5:30 বজালৈ তাৰপিছত 5টা বজাৰ এইখিনি ক'লে তাৰপিছত আহি ক'লে যে হাতী আকৌ জংঘলত গ'ল। তাৰ যোৱাৰ পিছত ৰাতি আকৌ 10টামান মানত ফোন কৰিলে মানুহকেইটাই ফোন কৰি মোক ক'লে যে এই দাদা এতিয়া হাতী ওলাই দিয়া চব ঘৰ চব ভাগ ৰাহে এনে কৈছে। তেতিয়া মই লগালগ মানে ফৰেষ্টৰ মোক ফোন কৰিলোঁ। মই বোলো ফৰেষ্টৰ আহিল নেকি? এতিয়া ফৰেষ্টৰকেইটা অহা নাই, ৰাতিপুৱাহে আহিছে। এতিয়া মানুহকেইটা মানে ইমানেই ভয় পালোঁ। আমাৰ ইয়াতে খবৰ পোৱা বুলি এটা মাধ্যম যোগেও অলপ গম পালোঁ বিচৰণ কৰি থকা বুলি। আৰু সেইতে কালি আহি আমি খবৰ লৈ আমি অলপ দূৰৰ পৰা হ'লেও নিৰীক্ষণ কৰি গম পালোঁ যে হয় হাতীটোৰ এই চুনচালি চাপৰিত তাৰমানে আহি তাত তাৰমানে স্থান দখল কৰিছে। কিন্তু সেই সূত্ৰে কালি আমি ৰাতিলৈকে আমি ইয়াতে পহৰা দি মানুহখিনি সজাগতা এটা সৃষ্টি কৰি তাৰ পৰা যি মানুহখিনি আছিল মানুহখিনি নদীৰ সেই চাপৰিৰ পৰা পাৰলৈ আহিবলৈ আমি নিজৰ নিজৰ স্থানলৈ আহিবলৈ আমি আহ্বান জনালোঁ। সেইমতে তেওঁলোক আহিল। বন্যহস্তীটোৰ মুক্ত বিচৰণত এতিয়া শংকিত হৈ পৰিছে অঞ্চলবাসী। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।